ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি আমি ত্ৰিকোণমিতি পৰিচয় খণ্ড 5টো পঢ়িম। আজি আমি পঢ়িম পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত। পূৰক কোণনো কি? পূৰক কোণ, সম্পূৰক কোণ তোমালোকে পাই আহিছা। যেতিয়া আমি দুটা কোণ যোগ কৰোঁ, ধৰিলোঁ আমি 30 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী। যেতিয়া আমি দুটা কোণ যোগ কৰোঁ আৰু তাহাঁতৰ যোগফলটো যদি 90 ডিগ্ৰী হয়, তেতিয়া এই কোণ দুটাক ইটোৰ সিটোৰ পূৰক কোণ বুলি কয়। এতিয়া আমি সেইটো লৈয়ে কেইটামান ত্ৰিকোণমিতিক অনুপাত চাম। 1 নম্বৰতে আহিব sin 90 ডিগ্ৰী মাইনাছ a সমান cos a। তাৰমানে আমাক যদি কিবা এটা কোণ দিয়ে, আমি সেই কোণটো যদি 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰি দিওঁ, তেতিয়া আমি cos পাই যাওঁ। নম্বৰ 2 cos 90 ডিগ্ৰী মাইনাছ a সমান আমি পাই যাওঁ sin a। ইটো সিটোৰ পূৰক হয়। 3 নম্বৰতে আমি পাওঁ tan 90 ডিগ্ৰী মাইনাছ a সমান cot a। 4 নম্বৰত আমি পাওঁ cot 90 ডিগ্ৰী মাইনাছ a সমান tan a। 5 নম্বৰত আমি পাওঁ sec 90 ডিগ্ৰী মাইনাছ a সমান cos sec a। আকৌ 6 নম্বৰত ইয়াৰ পূৰক কোণটো আমি পাওঁ cosec 90 ডিগ্ৰী মাইনাছ a সমান sec a। 6টা অভেদ আছে, অভেদ নহয় অনুপাত আছে পূৰক কোণৰ। sin 90 ডিগ্ৰী মাইনাছ a সমান cos a, cos 90 ডিগ্ৰী মাইনাছ a সমান sin a, tan 90 ডিগ্ৰী মাইনাছ a সমান cot a, cot 90 ডিগ্ৰী মাইনাছ a সমান tan a, sec 90 ডিগ্ৰী মাইনাছ a সমান cosec a, cosec 90 ডিগ্ৰী মাইনাছ a সমান sec a। এই অনুপাত কেইটা লৈয়ে আমি এই গোটেই অনুশীলনটো কৰিব লাগিব। 8.3 তেনেহ'লে আৰম্ভ কৰোঁ আহা। উদাহৰণ 1টো চাওঁচোন। মই উদাহৰণ 2টো দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু উদাহৰণ 1টো চালে 2টো বেছি ভালকৈ বুজি পাবা। সেইটো কাৰণে মই বোলো 1টো দেখুৱাই দিওঁ। একেবাৰে সহজ। আমাক কৈছে tan 65 ডিগ্ৰী বাই cot 25 ডিগ্ৰী মান উলিওৱা। এই অনুপাতকেইটা মনত ৰাখিলেই হ'ল। আমাক দিছে tan 65 ডিগ্ৰী বাই cot 25 ডিগ্ৰী ইকুৱেল টু, আমাক কৈছে tan 90 ডিগ্ৰী মাইনাছ a ইকুৱেল টু cot a। আমি এইটো কৰি দিওঁচোন বাৰু। tan 90 ডিগ্ৰী মাইনাছ, এতিয়া আমাক লাগে যে 90 ডিগ্ৰীৰ পৰা কি মাইনাছ কৰিলে আমি 65 ডিগ্ৰী পাম। সেইটো আমি ইয়াত লিখি দিলে হ'ল। আমি চাওঁচোন বাৰু 90 ডিগ্ৰীৰ পৰা আমি কি মাইনাছ কৰিলে 65 ডিগ্ৰী পাম। সেইটো হৈ গ'ল 5, এইটো হ'ল 8, এইটো হ'ল 2। তাৰমানে আমি 25 ডিগ্ৰী যদি মাইনাছ কৰি দিওঁ, তেতিয়া আমি পাম 65 ডিগ্ৰী, আৰু তলত আছে cot 25 ডিগ্ৰী। tan 90 মাইনাছ a তাৰমানে cot a, tan 90 মাইনাছ 25 ডিগ্ৰী তাৰমানে cot 25 ডিগ্ৰী। আমি ওপৰত পাই গ'লোঁ cot 25 ডিগ্ৰী, তলত পাই গ'লোঁ cot 25 ডিগ্ৰী। কাট খাই গ'ল, থাকি গ'ল 1। আমি তলতো সলাব পাৰিলোঁহেঁতেন, ইয়াতো আমি কৰিব পাৰিলোঁহেঁতেন tan 65 ডিগ্ৰী ৰাখিব পাৰিলোঁহেঁতেন, আৰু ইয়াত cot 90 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী কৰি দিয়াহেঁতেন আমি এইটো অভেদ ব্যৱহাৰ কৰি, অনুপাতটো ব্যৱহাৰ কৰি আমি ইয়াত tan 65 ডিগ্ৰী পাই গ'লোহেঁতেন। তেতিয়াও tan 65 ডিগ্ৰী কেঞ্চেল হৈ গ'লহেঁতেন, কাট খাই আকৌ 1 হৈ থাকিলহেঁতেন। একেবাৰে সহজ নহয়নে বাৰু? উদাহৰণ 2টোত দিছে যদি sin thrice a ইকুৱেল টু cos a মাইনাছ 26 ডিগ্ৰী, য'ত thrice a সূক্ষ্ম কোণ, তেন্তে a উলিওৱা। thrice a টো সূক্ষ্ম কোণ, তাৰমানে thrice a টো 90 ডিগ্ৰীতকৈ সৰু হৈ আছে। বাৰু আমি চাওঁচোন বাৰু কি কৰিব পৰা যায় ইয়াৰ লগত।
দিয়া আছে কি দিয়া আছে আমাক sin thrice a equal to cos a minus 26 ডিগ্ৰী দিয়া আছে আমি পঢ়ি আহিছিলো যে এই মাত্ৰ পঢ়ি আহিছিলো sin 90 ডিগ্ৰী minus a তাৰমানে cos a আকৌ cos 90 ডিগ্ৰী minus a equal to sin a তুমি কি কৰো কোনোবা এটা আমি হলাই দিলেই হল এটো আমি লিখি দিও নহলে এটোকে লিখি দিও কোনোবা এটা লিখিলে হল sin thrice এটো আমি ৰাখি দিলো আৰু ইয়াত আমি কৰি দিলো sin 90 ডিগ্ৰী minus a minus 26 ডিগ্ৰী এটো কিয় কৰিলো কাৰণ sin 90 ডিগ্ৰী minus a তাৰ মানে cos a এটো কাৰণে আমি এতিয়া পোৱা অনুপাতটো ব্যৱহাৰ কৰিলো দুইফালে sin আমি কাটি দিলো ইয়াত হৈ গল thrice a equal to এই ব্ৰেকেটটো খুলি দিয়া তোমালোকে 90 ডিগ্ৰী minus a minus a হৈ গল plus 26 ডিগ্ৰী এটা কাম এটা কৰো আমি a টো এফালে লৈ আনো আৰু এই দুটা ইয়াত যোগ কৰি দিও thrice a এটো মাইনাস হৈছে ইয়াত আহিলে কি হৈ যাব প্লাস হৈ যাব 90 ডিগ্ৰী plus 26 ডিগ্ৰী হৈ যাব thrice a plus a কিমান হৈ যাব 4a equal to 90 ডিগ্ৰী plus 26 ডিগ্ৰী 0 plus 6 6 9 plus 2 11 এটা এটো ৰাখি দিও আমাক এহে লাগে এ উলিয়াবলে কৈছে 4 টো আমি লৈ যাও 116 ডিগ্ৰী 4 টো ইয়াত পূৰণ হৈ আছে ইয়াত হৰণ হৈ যাব কটাকটি কৰিলে হল এটো 2 এ কটাকটি কৰি দিয়া এটো 2 এ 11 5 বাৰ গল একটা আহিল 16 হল 8 হল আকৌ 2 এ কৰি দিয়া এটো 1 হল 2 দুগুণ 4 হল একটা আহি গল 9 হল 29 ডিগ্ৰী এতেকে এ সমান আমি পাই গলো 29 ডিগ্ৰী একেবাৰে সহজ নহয় নে বাৰু ত্ৰিকোণমিতি বহুত সহজ তোমালোকে অকল অনুশীলন কৰিলে হল অভ্যাস কৰিলে হল এতিয়া আমি অনুশীলনী 8.3 লে যাও উদাহৰণ আৰু এটা আছে তোমালোকে চাবা একেবাৰে সহজ তেনেকুৱা এটা আমি অনুশীলনী পামেই মই কৈ দেখাম প্ৰশ্ন নম্বৰ 1 টো চাও আমি কি কৈছে মান নিৰ্ণয় কৰা উদাহৰণ 1 যে কৰিছিলো হেতু হতে কি sin 18 ডিগ্ৰী by cos 72 ডিগ্ৰী দুটা আছে এনেকুৱা এটা তোমালোকে কৰিবা নম্বৰ 2 টো cos 72 ডিগ্ৰী আমি পাই আহিলো এইমাত্ৰ যে sin 90 ডিগ্ৰী minus a সমান cos a আৰু cos 90 ডিগ্ৰী minus a সমান sin a আমি যিকোনো এটা হলাই দিব পাৰো অথনি আমি ওপৰটো হলাইছিলো উদাহৰণটোত এতিয়া তলৰ হলাই দিওঁচোন বাৰু sin 18 ডিগ্ৰী কৰিলো এটো একে থাকিলে cos এতিয়া আমি 90 ডিগ্ৰীৰ পৰা কি মাইনাস কৰিলে আমি 72 ডিগ্ৰী পাম আমি হেতু জানিব লাগিব 90 ডিগ্ৰী minus 72 ডিগ্ৰী কৈ দিয়া এটো 1 আহি গল 10 হৈ গল 8 এটো 8 হৈ গল 1 তাৰ মানে আমি 18 ডিগ্ৰী মাইনাস কৰিলে 72 ডিগ্ৰী পাম আমাক কৈ দিলে যে cos 90 ডিগ্ৰী minus a সমান sin a তাৰ মানে আমি ওপৰটো একে ৰাখিম আৰু তলৰটো হৈ যাব sin 18 ডিগ্ৰী দুইটা একে হৈ গল কাটি দিয়া কিমান পাই গলা তোমালোকে 1 পাই গলা একেবাৰে সহজ গণিত হে আৰু নহয় জানো 2 নম্বৰ তোমালোকে কৰিবা মই 3 নম্বৰটো কৰি দিব গৈছো মান নিৰ্ণয় কৰিব দিছে cos 48 ডিগ্ৰী minus sin 42 ডিগ্ৰী ঠিক আছে দিছে কি আমি লিখি লওঁ প্ৰথমটো আমি একো নাজানিলো যি দিছে এটোকে এবাৰ লিখি লব পাৰো নহয় না বাৰু এটো কোনে গণিতটো ভাল লাগে cos 48 ডিগ্ৰী minus sin 42 ডিগ্ৰী কোনোবা এটা আমি হলনি কৰিলে হল cos 90 ডিগ্ৰী minus a তাৰ মানে sin a যিকোনো এটা হলনি কৰি দিও এটোকে হলনি কৰি দিও cos 90 ডিগ্ৰী minus এতিয়া 90 ডিগ্ৰীৰ পৰা কি মাইনাস কৰিলে আমি 48 ডিগ্ৰী পাম 90 ডিগ্ৰীৰ পৰা আমি 48 ডিগ্ৰীটো মাইনাস কৰি চাব লাগিব
এইটো 10 হৈ গ'ল 2 এইটো 8 হৈ গ'ল এইটো 4 42 ডিগ্ৰী মাইনাছ সাইন 42 ডিগ্ৰী আছে cos 90 ডিগ্ৰী মাইনাছ a তাৰমানে sin a আমি লিখি দিওঁ sin 42 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী কিমান হৈ যাব 0 হৈ যাব এটো মই নকলেও হ'ব আৰু নহয়নে বাৰু চাৰি নম্বৰটো তোমালোকে কৰিবা মই 5 নম্বৰটো কৰি দেখুৱাইছো মান নিৰ্ণয় কৰিবলৈ দিছে আমাক sin 35 ডিগ্ৰী sin 55 ডিগ্ৰী মাইনাছ cos 35 ডিগ্ৰী cos 55 ডিগ্ৰী একো নাজানিলেও কিনো দিয়া আছে আমি এটোকে লিখি লওঁ এবাৰ হয়নে sin 35 ডিগ্ৰী sin 55 ডিগ্ৰী minus cos 35 degree cos 55 degree 35 55 35 55 আমি যিকোনো এফালে চেঞ্জ কৰিলে হ'ল সলনি কৰিলে হ'ল sin 90 degree minus a কৰি দিব পাৰো cos পাই যাম নহলে cos 90 degree minus a কৰি দিব পাৰো sin পাই যাম প্ৰথমটোকে সলনি কৰি দিওঁ sin 90 degree minus এটো কথা মনত ৰাখিলে হ'ল এই দুটা যে দিয়ে তাৰ ভিতৰত 90 পাই এটো মাইনাস কৰিলে আমি এটো পাই যাওঁ এটো মাইনাস কৰিলে এটো পাই যাওঁ কথা এটো আৰু -55 ডিগ্ৰী হৈ যাব অকল এটো সলনি কৰিলে নহব আমি ইয়াকো সলনি কৰিব লাগিব নহলে ইয়াৰ যিকোনো এটা সলনি কৰিব পাৰোঁ ইয়াৰটো সলনি কৰি দিও একেফালে sin 90 ডিগ্ৰী -35 ডিগ্ৰী হৈ যাব এটো মনত ৰাখিলে হ'ল পুৰক কোণ থাকে দুটা 90 পাই ইটো মাইনাস কৰিলে আমি হিটো পাই যাওঁ এফালে থাকি গ'ল cos 35 ডিগ্ৰী cos 55 ডিগ্ৰী sin 90 -55 তাৰমানে হৈ যাব cos 55 ডিগ্ৰী sin 90 -35 তাৰমানে হৈ যাব cos 35 ডিগ্ৰী মাইনাস cos এই দুটা আগত আৰু কিটা পিছত লিখিব পাৰি লিখি দিয়া 55 ডিগ্ৰী cos 35 ডিগ্ৰী একেটা পৰা একেটা মাইনাস হৈছে আমি কি কৰিম আনসাৰটো মই ক'লেও হয় হয় না 0 এটা 6 নম্বৰ আমি চাওঁচোন মান নিৰ্ণয় কৰিব দিছে tan 35 ডিগ্ৰী tan 60 ডিগ্ৰী tan 55 ডিগ্ৰী tan 30 ডিগ্ৰী সব তেনে দিলে যোৱা দিয়া কি কৰিব লাগিব মান নিৰ্ণয় কৰোঁতে 35 ডিগ্ৰী আৰু 55 ডিগ্ৰী পূৰক কোণ হৈ আছে 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী পূৰক কোণ হৈ আছে আমি দুটা সলনি কৰি দিও cot পাই যাম এটোটা এনেকৈ থাকিব দিও প্ৰথমতে লিখি লওঁ কি দিয়া আছে tan 35 ডিগ্ৰী tan 60 ডিগ্ৰী tan 55 ডিগ্ৰী tan 30 ডিগ্ৰী তোমালোকে বহিত যেতিয়া লিখিবা সফাকে লিখিবা দেই পৰীক্ষাতে হওক ঘৰত কৰোঁতে হওক সাবচিকুনকে কৰিবা যাতে পৰীক্ষাত বহিখন চাওঁতে পৰীক্ষকে বহিখন দেখিলে মনটো ভাল লাগে বৰ সাবচিকুনকে কৰিছে দেই ল'ৰা-ছোৱালীবোৰে এতিয়া আমি এটোটা সলনি কৰি দিওঁ এটো আমি কৰি দিওঁ tan 90 ডিগ্ৰী -35 ডিগ্ৰী এটো যাব 55 ডিগ্ৰী এটোটা মিলিয়ে থাকে ওপৰক কোণ হৈ আছে আৰু এটো হৈ যাব tan 90 ডিগ্ৰী -30 ডিগ্ৰী তাৰমানে 60 ডিগ্ৰী বুজি পালা নে বাৰু তোমালোকে এটোটা থাকক এনেকৈ tan 55 ডিগ্ৰী tan 30 ডিগ্ৰী tan 90 minus a তাৰমানে কি আছিলে cot a আছিলে আমি লিখি দিম cot 55 ডিগ্ৰী tan 90 minus 30 ডিগ্ৰী তাৰমানে আমি লিখি দিম cot 30 ডিগ্ৰী এটোটা এনেকৈ থাকক tan 55 ডিগ্ৰী tan 30 ডিগ্ৰী cot মানে কি আছিলে cot theta equal to 1/tan theta আছিলে তাৰমানে cot 55 ডিগ্ৰী তাৰমানে 1/tan 55 ডিগ্ৰী বুজি পালা না বাৰু cot 30 ডিগ্ৰী তাৰমানে কি 1/tan 30 ডিগ্ৰী এটোটা এনেকৈ থাকক
tan 55 degree, tan 30 degree. tan 30 degree, tan 30 degree আমি কটা কৰি কৰিলোঁ, tan 55 degree, tan 55 degree আমি কটা কৰি কৰিলোঁ, কিমান থাকি গ'ল, অকল 1 থাকি গ'ল। ইমান সহজ নহয়নে বাৰু? এতিয়া 7 নম্বৰটো আমি চাওঁচোন, cot 54 degree by tan 36 degree plus tan 20 degree by cot 70 degree minus 2 তো মান নিৰ্ণয় কৰিব লাগে। কি দিয়া আছে আমি লিখি লওঁ, cot 54 degree by tan 36 degree এই দুটা পূৰক কোণ হৈ আছে, প্লাছ tan 20 degree by cot 70 degree minus 2 এই দুটা হৈ আছে পূৰক কোণ। যিকোনো দুটা সলাই দিলে হ'ল, তলকেইটাকে সলাই দিওঁ, cot 54 degree by আমি কৈ দিওঁ tan 90 degree minus 36 পাবলৈ হ'লে আমি লিখিব লাগিব 54 degree। এই পূৰক কোণে হৈ থাকে আৰু সদায় মিলিয়ে যাব, প্লাছ tan 20 degree by cot 90 degree minus 70 পাবলৈ হ'লে 90 পৰা আমি কি মাইনাছ কৰিব লাগিব, 20, এইটো মিলাই দিয়ে সদায় minus 2, cot 54 degree by tan 90 minus 54 তাৰমানে কি হৈ যাব, cot 54 degree plus tan 20 degree by cot 90 minus 20 degree তাৰমানে tan 20 degree। ইমান সহজ নহয়নে বাৰু? এইটো হৈ গ'ল 1, এইটো কাট খাই গ'ল, এইটো হৈ গ'ল 1, থাকি গ'ল এইটো 1 plus 1 minus 2 তাৰমানে 1 plus 1 2 minus 2 0। দশম শ্ৰেণী গণিতটো যে একেবাৰে সহজ, তোমালোকে অকল প্ৰেক্টিছ কৰিবহে লাগে আৰু দেই। 8 নম্বৰটো মই এনেকৈ দেখুৱাই দিছোঁ, তোমালোকে চাই ল'বা। মান উলিয়াব দিছিলে 3 sin 23 degree by cos 67 degree plus 4 sec 47 degree by cos sec 43 degree। এই দুটা পূৰক কোণ, এই দুটাও পূৰক কোণ। আমি ইয়াক কি কৰিলোঁ, sin 90 degree minus 67 degree কৰিলোঁ আৰু cosটো cos 67 degree ৰাখি দিলোঁ। 4 আছে, এই sec আৰু cos sec পূৰক কোণৰ অনুপাতত থাকে, সেইটো কাৰণে sec 90 degree minus 43 degree কৰিলোঁ। 90 পৰা 43 মাইনাছ কৰিলে আমি 47 পাম, তলতো আমি 43 degree ৰাখিলোঁ, cos sec 43 degree। sin 90 minus 67 তাৰমানে হৈ গ'ল cos 67 degree আৰু তলত হৈ গ'ল cos 67 degree, কটাকটি হৈ গ'ল। sec 90 degree minus a তাৰমানে আছিলে cos sec a, তাৰমানে sec 90 degree minus 43 degree তাৰমানে cos sec 43 degree আৰু তলত থাকিলে cos sec 43 degree, কটাকটি হৈ গ'ল। থাকি গ'ল কি অকল 3 আৰু 4, আনচাৰ হৈ গ'ল 7। 9 নম্বৰটো চাওঁচোন বাৰু, কি মান নিৰ্ণয় কৰিব দিছে, tan 5 degree, tan 25 degree, tan 30 degree, tan 65 degree, tan 85 degree তাৰ আমি মান উলিয়াব লাগে। এবাৰ অযুগ্ম দিলে 1 2 3 4 5টা দিলে বাৰু, যিয়ে হওক আমি লিখি থওঁ, tan 5 degree, tan 25 degree, tan 30 degree, tan 65 degree, tan 85 degree। 5 আৰু 85 পূৰক হৈ আছে, 65 আৰু 25 পূৰক হৈ আছে, এইটো আমি সলাই দিওঁ, tan 90 degree minus 85 degree কৰি দিওঁ, এইটো tan 90 degree minus 65 degree কৰি দিওঁ, এইটো tan 30 degree থাকক আৰু এই দুটা এনেকৈ থাকক, tan 65 degree, tan 85 degree। tan 90 degree minus a তাৰমানে cot a, তাৰমানে ইয়াত হৈ যাব cot 85 degree। tan 90 degree minus 65 তাৰমানে হৈ যাব cot 65 degree। আহি গ'ল tan 30 degree, tan 65 degree, tan 85 degree। এইটো মিলি থকা নাই, বাকীবোৰ চব মিলি আছে হয়নে বাৰু? এই cot মানে কি 1/10, আমি কৈ দিওঁ 1/10 85 degree।
cot 65 ডিগ্ৰী মানে আমি লিখি দিওঁ 1/10 65 ডিগ্ৰী এটো এনেকৈ থাকক 10 30 ডিগ্ৰী 10 65 ডিগ্ৰী 10 85 ডিগ্ৰী 10 85 ডিগ্ৰী 10 85 ডিগ্ৰী কাটিলো 10 65 ডিগ্ৰী 10 65 ডিগ্ৰী আমি কাটিলো থাকি গ'ল কি অকল 10 30 ডিগ্ৰী 10 30 ডিগ্ৰী মানে কি আছিল আমি পাইছিলো 10 ৰ 30 ডিগ্ৰী মানে কি আছিল 1/√3 60 ডিগ্ৰী মানে আছিল √3 তাৰমানে আমি পাই যাম ইয়াত 1/√3 প্ৰশ্ন নম্বৰ 2 টোৰ 1 আৰু 2 তোমালোকে দুটা কৰি চাবা প্ৰমাণ কৰিব লিছে বাওপক্ষ সোপক্ষ লৈ লবা এতিয়া যেনেকৈ আমি কৰিলো এনেকুৱাই হয় গোটেইবোৰ দুটা আছে তাৰ পাছৰবোৰ মই তোমালোক ইয়াৰ পিছৰ খণ্ডটো দেখুৱাই দিম আৰু এইদিন খুব প্ৰেক্টিছ কৰা স্কুল বন্ধ ক'তো যাব নোৱাৰা খেলা ধূলা কৰিব নোৱাৰা হ'বকে একদম পঢ়াত লাগা মেট্ৰিক পৰীক্ষাত যাতে ভাল ৰিজাল্ট কৰিব পাৰা প্ৰতিটো বিষয় একদম পঢ়ি শেষ কৰিব লাগে বন্ধতে